নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ ইতিহাসৰ পাঠ নং 12 বদন চন্দ্ৰ বৰফুকন। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰো অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয়। প্ৰথমতে কৈছে যে 1 নম্বৰত যে একোটিকৈ বাক্যত উত্তৰ লিখা। ইয়াৰে ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে আমাৰ মান বৰফুকন কোন আছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ যে মান অনা বৰফুকন বদন চন্দ্ৰ বৰফুকন আছিল এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতটো যে বদন চন্দ্ৰৰ প্ৰকৃত নাম কি আছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ বদন চন্দ্ৰৰ প্ৰকৃত নাম ক্ষীণাই আছিল এনেকৈ লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতটো যে বদন চন্দ্ৰক মান দেশক কোনগৰাকী আহোম ৰমণীয়ে সহায় কৰিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে বদন চন্দ্ৰক মান দেশত পিজৌ আহোম ৰমণীয়ে সহায় কৰিছে এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে যে ইয়াৰ পিছতো বদন চন্দ্ৰৰ পিছত কোন গুৱাহাটীৰ বৰফুকন হৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ বদন চন্দ্ৰৰ পিছত কলীয়াভোমোৰা বৰফুকন হৈছিল এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰখিনি যে 2 নম্বৰটো যে কি পৰিস্থিতিত বদন বৰফুকনে অসমলৈ মানসকলক মাতি আনিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে বদন চন্দ্ৰ বৰফুকনে পুনৰ ক্ষমতালৈ আহি আকৌ প্ৰজাৰ ওপৰত জৰ জুলুম অত্যাচাৰ আৰম্ভ কৰিলে। সেয়ে বুঢ়াগোহাঁয়ে সতৰামৰ জৰ জুলুম অত্যাচাৰ আৰম্ভ কৰিলে। সেয়ে বুঢ়াগোহাঁয়ে সতৰামৰ বিদ্ৰোহ দমন কৰাৰ পিছত বদন চন্দ্ৰক ধৰিবলৈ গুৱাহাটীলৈ মানুহ পঠিয়ালে এনেকৈ বাইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতটো যে 3 নম্বৰটো যে বৰফুকন হিচাপে বদন চন্দ্ৰৰ কাৰ্যাৱলী বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে বদন চন্দ্ৰ বৰফুকনে নামনি অসমৰ শাসন পৰিচালনাৰ কামত থকা অৱস্থাত তেওঁলোকৰ মোগলৰ বাবে কাম নকৰি অত্যাচাৰী ভূমিকাহে গ্ৰহণ কৰিছিল। বাৰে বাৰে কামৰূপৰ পৰ্যায় বদন চন্দ্ৰৰ বিষয়ে দ্ৰোহ আচৰি থকাত পূৰ্ণানন্দই বৰফুকনক আঁতৰাৰ দিলে তেখেতে এনেকৈ নিজৰ কাৰ্যকাল সামৰিব লগা হ'ল এনেকৈ বাইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে 4 নম্বৰ প্ৰশ্নটো যে মানে অসম আক্ৰমণ কৰাৰ বাবে বদন চন্দ্ৰ কিমান দূৰ জগৰীয়া বুলি ক'ব পৰা যায় লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে শাসনত অধিষ্ঠিত ব্যক্তিৰ অন্তত ক্ষমতা লিপ্সা দুৰ্বল ব্যক্তিত্ব আৰু চৰিত্ৰ আনৰ প্ৰতি বিদ্ৰোহ আদিয়ে এটা জাতি এখন দেশৰ কিমান অন্যায় সাধিব পাৰে বদন চন্দ্ৰ বৰফুকনৰ কাৰ্যাৱলী তাৰ এটা জ্বলন্ত উদাহৰণ। নিজৰ জাতি নিজৰ দেশৰ প্ৰতি বদন চন্দ্ৰৰ অপৰিসীম স্নেহ আছিল বুলি কোৱা হয় যদিও বৰফুকন হিচাপে তেওঁৰ কাম কাজত সেয়া পৰিস্ফুট নহ'ল। ওপৰৰ আটাইকেইটা লক্ষণযুক্ত বদন চন্দ্ৰই তেওঁৰ দুয়োটা কাৰ্যকালতে দেশ তথা প্ৰজাৰ একো মংগল সাধিব পৰা নাছিল বৰং প্ৰজাৰ ওপৰত জৰ জুলুম অত্যাচাৰহে চলাইছিল। ক্ষমতা পদ মৰ্যাদা আদিক লৈ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সৈতে বিবাদত লিপ্ত হৈহে বদন চন্দ্ৰই তেওঁৰ কাৰ্যকালৰ বহু সময় পাৰ কৰা দেখা যায়। এই বিবাদৰ ফলতেই তেওঁ মান সেনাক মাতি আনি অসম আক্ৰমণ কৰোৱাইছিল। বদন চন্দ্ৰ বৰফুকন হিচাপে সম্পূৰ্ণ অফল আছিল। নিজৰ কৰ্তব্য আৰু দায়িত্ব নিয়াৰিকৈ পালন কৰি দেশ তথা প্ৰজাৰ মংগলৰ স্বাৰ্থত তেওঁ যদি মান সেনাক মাতি নানিলেহেঁতেন তেতিয়া কথা সুকীয়া আছিল। কিন্তু তেওঁ মান সেনাক মাতি আনিছিল সম্পূৰ্ণ ব্যক্তিগত আক্ৰোশ তথা বিদ্বেষ পূৰণৰ বাবে। যি মান সেনাই অসমৰ সৰ্বনাশ সাধি গৈছে সেয়ে মানে অসম আক্ৰমণ কৰাৰ বাবে বদন চন্দ্ৰ সম্পূৰ্ণ জগৰীয়া বুলি আমি ভাবোঁ এনেকৈ বাইখিনি লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতটো যে বদন বৰফুকনৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিষয়ে তোমাৰ মতামত বুজাই লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে বদন চন্দ্ৰ বৰফুকনে দুবাৰকৈ বৰফুকন পদত কাৰ্যনিৰ্বাহ কৰিছিল। নিজৰ দেশ আৰু জাতিৰ প্ৰতি তেওঁৰ অপৰিসীম স্নেহ আছিল বুলি কোৱা হয় যদিও তেওঁৰ কাম কাজত সেয়া স্ফুট হৈ উঠা নাছিল। তেওঁ আছিল অত্যন্ত ক্ষমতালোভী ব্যক্তিত্ব আৰু চৰিত্ৰৰ ফালৰ পৰা দুৰ্বল। এই দুৰ্বলতাৰ বাবেই তেওঁৰ প্ৰথমটো কাৰ্যকালত তেওঁৰ
পুতেক জন্মি পিয়লিয়ে পোহনীয়া হাতীক ভাং খুৱাই মাতাল কৰি প্ৰজাৰ মাজত এৰি দি মনোৰঞ্জন লভিছিল। অকল সেয়াই নহয়, বদন চন্দ্ৰ বৰফুকন আৰু তেওঁৰ পুতেকহঁতৰ বহু কাম-কাজে নামনি অসম বা কামৰূপৰ প্ৰজাক অতিষ্ঠ কৰি তুলিছিল, যাৰ বাবে তেওঁলোকে বাৰে বাৰে ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিছিল। দ্বিতীয় কাৰ্যকালতো বদন চন্দ্ৰৰ চৰিত্ৰত সেই একেই অত্যাচাৰী ৰূপ ফুটি উঠিছিল। তেওঁৰ জোৰ-জুলুম আৰু অত্যাচাৰে নামনি অসমৰ প্ৰজাক জৰ্জৰিত কৰিছিল। বদন চন্দ্ৰ বৰফুকনৰ চৰিত্ৰৰ আহে আহে সোমাই আছিল উচ্চ ক্ষমতা, লালসা আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ প্ৰতি বিদ্বেষ। বৰফুকনৰ হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিয়াৰিকৈ পালন কৰাৰ সলনি ক্ষমতা পৰম মৰ্যাদাক লৈ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সৈতে বিবাদত লিপ্ত হোৱা, তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আদি কামতহে বদন চন্দ্ৰ বৰফুকনে বহু সময় পাৰ কৰা দেখা যায়। এই বিবাদৰ ফলতেই তেওঁ অসমলৈ মান সেনাক মাতি আনিছিল। তেওঁৰ ব্যক্তিত্ব আৰু চৰিত্ৰৰ দুৰ্বলতাৰ বাবেই বদন চন্দ্ৰ বৰফুকনে অসমৰ ইতিহাসত নিজকে এজন সফল বৰফুকন হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানেই। ধন্যবাদ।